টিয়কৰ ঢেকীয়া খোৱাৰ বিশেষভাৱে সক্ষম এটি কিশোৰ। কাকজান ঢেকীয়া খোৱাৰ জোনাইচুক অঞ্চলৰ বিশেষভাৱে সক্ষম এটি কিশোৰ আজি কেইবছৰমান আগৰ পৰাই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বৰ্তমান হাত ভৰি অকামিলা হৈ পৰিছে। দুৰাৰোগ্য ৰোগত আক্ৰান্ত 16 বছৰীয়া কিশোৰজন হৈছে কাকজান তিনিকুৰীয়াৰ পিতৃ বুবু বৰা আৰু মাতৃ জুম্মি বৰাৰ সন্তান ভাৰ্গৱজ্যোতি বৰা। জন্মৰ এবছৰৰ পৰাই ঢেকীয়াখোৱা জোনাইচুকৰ ককাকৰ ঘৰত থাকি ডাঙৰ দীঘল হোৱা ভাৰ্গৱে ঢেকীয়াখোৱা চাওখাট হাইস্কুলত শিক্ষা গ্ৰহণ কৰিছিল যদিও 10 বছৰমান আগৰে পৰাই জটিল ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়, কাৰ্বি আংলং, যোৰহাট আদি কৰি বহু চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিছিল যদিও বৰ্তমান কিশোৰজন সম্পূৰ্ণৰূপে অকামিলা হৈ পৰি আজি 2 বছৰে খোজকাঢ়িব নোৱাৰা হৈ পৰে। জন্মৰ সৰুৰে পৰাই কিছু শাৰীৰিক প্ৰতিবন্ধকতা আছিল যদিও বৰ্তমান সম্পূৰ্ণৰূপে সক্ষম হৈ পৰিল কিশোৰগৰাকী। ককাকৰ ঘৰত থকা দিন হাজিৰা কৰা পৰিয়ালটো পিতৃ-মাতৃ এতিয়া ভাৰ্গৱক লৈ চিন্তিত হৈ পৰিছে। সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ক কিশোৰজনৰ উন্নত চিকিৎসা বিচাৰি আহ্বান জনোৱাৰ লগতে ব্যক্তিবিশেষ দল সংগঠনৰ সহায় বিচাৰি পৰিয়ালটোৱে আহ্বান জনাইছে। কোনো ইচ্ছুক ব্যক্তিয়ে সহায় কৰিব বিচাৰিলে 6001456241 এই নম্বৰত যোগাযোগ কৰিব পাৰিব। আজি প্ৰায় 8-10 বছৰ একেবাৰে উঠিব নাই। আগত অকণমান দুপিয়া উঠিব পাৰে। এই স্কুলে গৈ আছে 10ম শ্ৰেণীলৈকে নি থৈ আহোঁ, আকৌ লৈ আহোঁ। স্কুললৈকে যোৱাটো আপুনি অনা নিয়া নিজে কৰে? নিজে কৰিব লাগে, কি নোৱাৰে। এইটো জন্মৰ পৰা নে কেতিয়া? জন্মৰ পৰাই আছিলে তাৰ ৰোগটো, কিন্তু অকণমান এইখিনিৰ পৰা গৈ 10 ফালং গৈ আকৌ বহিব লাগে, আকৌ 2-3 মিনিট ৰৈ পেলাই আকৌ যাব লাগে, তেনেকৈ পাৰি আছিলে। কিন্তু আজি 8-10 বছৰ একেবাৰে নোৱাৰে, একেবাৰে বিকলাংগ। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটোৱে আহ্বান জনাওঁ যে মোৰ নাতি পোৱালিটোৱে সুস্থ হ'ব লাগে। মুখ্যমন্ত্ৰীয়ে অকণমান সহায় কৰে বুলি আগবঢ়াই আমাক সহায় কৰে বুলি আশীৰ্বাদ ধন্যবাদ জনাওঁ। টিয়কৰ পৰা বিৰাজ বৰা ৰিপোৰ্ট, টাইম অফ আছা। আপুনি ঘৰখনত জাপানীজ চৌকাত, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছা।